নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈ আহিছো মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 1 টকাও দিব নালাগে হাস্পতাল শিক্ষানুষ্ঠানক ৰেচন কাৰ্ডখন দেখুৱাই দিলেই সকলো কাম আপোনাৰ এতিয়াৰ পৰা হ'ব নিশ্চিতভাৱে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো ৰেচন কাৰ্ড যদি আপোনাৰ আছে তেনেহলে এই খবৰটো আপোনাৰ বাবে ৰেচন কাৰ্ড থকা মানে 1 তাৰিখৰ পৰা 10 তাৰিখলৈ ৰেচন পালে 10 তাৰিখে চৰকাৰী ধন পালে সমান্তৰালকৈ 5 লাখ টকা পৰ্যন্ত আপুনি বিনামূলীয়া চিকিৎসা পালে লগতে এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে আনকি আপুনি মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে 1 টকাও দিব নালাগে যতে হাস্পতালত ভৰ্তি হয় ৰেচন কাৰ্ডখন দেখুৱাই দিয়াৰ লগে লগে চিকিৎসকে 1 টকা আপোনাৰ পৰা লব নোৱাৰিব এটা বিশেষ খবৰ এই মুহূৰ্তত সবিস্তাৰে আমি জনাব বিচাৰিছো ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এই খবৰটো 1 টকাও আপুনি এতিয়াৰ পৰা হাস্পতালত দিব নালাগে শিক্ষানুষ্ঠানত দিব নালাগে ৰেচন কাৰ্ড থকা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে এতিয়া 1 টকা নিদিয়াকৈ নামভৰ্তি কৰিব পাৰিব ৰেচন কাৰ্ডখন দেখুৱাই দিলেই সকলো কাম হ'ব এতিয়াৰ পৰা ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা আৰু নালাগে আন কোনো প্ৰমাণ পত্ৰ আটাইতকৈ ডাঙৰ প্ৰমাণ পত্ৰ হিচাপে পৰিচিত হ'ব এতিয়াৰ পৰা ৰেচন কাৰ্ড সৰকাৰী সুবিধা পাবলৈ ৰেচন কাৰ্ড হ'ব এতিয়াৰ পৰা উপযুক্ত প্ৰমাণ পত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তত বিনামূলীয়া চিকিৎসা পক্ষীঘৰ ৰন্ধন গেছ কলেজত নামভৰ্তিলৈকে সকলো কাম ৰেচন কাৰ্ডেই কৰিব গাঁওবুঢ়া মৌজাদাৰৰ প্ৰমাণ পত্ৰৰ বিপৰীতে ৰেচন কাৰ্ডেই হ'ব প্ৰমাণ পত্ৰ এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইফালে অৰুণোদয়ক লৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ কথা উল্লেখ কৰিছে অৰুণোদয় পাবলৈ গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগে কোনো প্ৰয়োজন নাই মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড আছে নহয় অৰুণোদয় পাবই ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মাইক্ৰ ফাইনেন্সৰ ঋণ যদি আপোনাৰ আছিল তেনেহলে এই খবৰটো আপোনাৰ বাবে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ ক্ষেত্ৰত ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত 37 সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা ৰেচন কাৰ্ড যদি আছে আপুনি যদি হাস্পতালত আছে 1 টকাও চিকিৎসক দিব নালাগে ৰেচন কাৰ্ডে শেষ সাৰ্টিফিকেট হ'ব ৰেচন কাৰ্ডে আটাইতকৈ ডাঙৰ সাৰ্টিফিকেট হ'ব এতিয়াৰ পৰা ৰেচন কাৰ্ড দেখুৱাই দিলে বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত ৰেচন কাৰ্ড থকা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে এতিয়া নামভৰ্তি কৰিবলৈ 1 টকাও দিব নালাগে মাসুল ৰেচন কাৰ্ডত দাইল আৰু চেনি সুলভ মূল্যত দিয়াৰ বাবেও বিশেষ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 1 টকাও আৰু আপুনি হাস্পতালত দিব নালাগে শিক্ষানুষ্ঠানত দিব নালাগে আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে তেনেহলে আটাইতকৈ ডাঙৰ শক্তিশালী প্ৰাণী আপুনি এতিয়া এই ক্ষেত্ৰত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে সকাহ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে এতিয়া জীৱন নিৰ্বাহ অতি সহজভাৱে কৰিব পাৰিব যিসকলৰ বছৰি ইনকাম 2 লাখতকৈ কম তেওঁলোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে ৰেচন কাৰ্ড থকা মানে 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে তেওঁলোকে বিনামূলীয়া ৰেচন পালে তাৰ পাছতে 10 তাৰিখে তেওঁলোকে চৰকাৰী ধন পালে সমান্তৰালকৈ অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ তেওঁলোকে ব্যৱস্থা কৰি দিছে যে তেওঁলোকে যাতে হাস্পতাল এখনলৈ গলে চিকিৎসাৰ ক্ষেত্ৰত 1 টকা ব্যয় কৰিব নালাগে গাঁওবুঢ়া মৌজাদাৰৰ প্ৰমাণ পত্ৰৰ বিপৰীতে ৰেচন কাৰ্ডে প্ৰমাণ পত্ৰ হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে অৰুণোদয়ক লৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে অৰুণোদয় পাবলৈ গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ এতিয়াৰ পৰা নালাগে আটাইতকৈ ডাঙৰ প্ৰমাণ পত্ৰ এতিয়াৰ পৰা ৰেচন কাৰ্ডখনেই হ'ব আপোনাৰ বাবে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় পাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ ইতিমধ্যে কৰি দিয়া হৈছে বহু লোকৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত 37 সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা ৰেচন কাৰ্ড থকা পৰিয়ালে পাব চৰকাৰী ঘৰ ৰেচন কাৰ্ডে শেষ সাৰ্টিফিকেট ৰেচন কাৰ্ড থাকিলে একো সাৰ্টিফিকেট আৰু নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰেচন কাৰ্ড দেখুৱাই দিলেই বিনামূলীয়াকৈ নামভৰ্তি হ'ব পাৰিব মহাবিদ্যালয়ত ৰেচন কাৰ্ডত দাইল আৰু চেনি সুলভ মূল্যত দিয়াৰ বাবেও লোৱা হ'ব ব্যৱস্থা এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি ক'লে শুনাব বিচাৰিম যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক প্ৰথম ৰেচন কাৰ্ড পালো তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো ৰেচন কাৰ্ড পালো অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো তৃতীয়তে ৰেচন কাৰ্ড পালো বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেন্ট হল ৰেচন কাৰ্ড পালো কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম সাৰ্টিফিকেট নালাগে আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো
যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো। যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো। যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো। ৰেচন কাৰ্ড পালো, যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো। যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো। যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো।
গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰোঁ আপোনালোকক তাৰ মই এটা